নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন বিষয়বস্তু লৈ। এই নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে এই মোৰ চেনেলটো চাই অলপ হ'লেও লাভৱান হৈছে বা আইনৰ বিষয়ে শিকিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আজিৰ বিষয়বস্তুটো হৈছে গিফ্ট ডিড। এই গিফ্ট ডিডৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছিলোঁ, কাৰণ আইনৰ যিবিলাক বিষয়, এই বিষয়বিলাকৰ যিটো পৰিসৰ সেইটো ব্যাপক। গতিকে এটা বিষয়বস্তু ওপৰত বহুত ক'বলগীয়া থাকে। গিফ্ট ডিডৰ ওপৰত আগতেও মই দুটামান ভিডিঅ' বনাইছিলোঁ। আজি গিফ্ট ডিডৰ ওপৰত মই আকৌ আলোচনা কৰিম। আজিৰ গিফ্ট ডিডৰ যিটো বিষয়বস্তু সেইটো হৈছে টাৰ্মিনেশ্যন অফ এ গিফ্ট ডিড। গিফ্ট ডিড এখন বনাবলৈ যাওঁতে দুজন ব্যক্তি থাকিব, এজন হৈছে ড'নাৰ, এজন হৈছে ডনী। মই যেতিয়া বস্তুটো বেলেগ এজনক গিফ্ট দিম, প্ৰপাৰ্টিটো যেতিয়া গিফ্ট ডিডৰ জৰিয়তে মই দিম, যদি বা আপুনি যদি দিব, তেতিয়াহ'লে আপুনি হ'ব ড'নাৰ। যিনে একচেপ্ট কৰিব, যাক আপুনি দিব বা যিজন ব্যক্তি একচেপ্ট কৰিব তেওঁক ডনী বুলি জনা যায়। গতিকে গিফ্ট ডিড কি হয় এই বিষয়ে মই আগতে কৈছোঁ, আজি এই বিষয়ে মই আলোচনা নকৰোঁ। আপুনি গিফ্ট ডিডখন যেতিয়া বনাব বা গিফ্ট ডিডৰ জৰিয়তে যদি প্ৰপাৰ্টি অৰ্থাৎ মুভেবল হওক, ইমুভেবল হওক আপুনি যেতিয়া দিব, সেই গিফ্ট ডিডখন টাৰ্মিনেট কৰিব পাৰিনে নোৱাৰি, অৰ্থাৎ কেঞ্চেল কৰিব পাৰিনে নোৱাৰি। এতিয়া কথা হৈছে দি ভেলিডিটি অফ এ গিফ্ট ডিড ইজ নেভাৰ অল্টাৰ্ড। মন কৰিব, দি ভেলিডিটি যিটো গিফ্ট ডিডৰ, সেই গিফ্ট ডিডৰ ভেলিডিটিটো কেতিয়াও সাল সলনি কৰিব নোৱাৰি। সেইকাৰণে কৈছে দি ভেলিডিটি অফ এ গিফ্ট ডিড is never altered in any way unless there are some important points. যদি সন্দেহজনক যদি পইণ্ট থাকে তেতিয়াহ'লে সেই গ্ৰাউণ্ডত আপুনি গিফ্ট ডিডখন টাৰ্মিনেট কৰিব পাৰে বা কেঞ্চেল কৰিব পাৰে। এতিয়া সেই পইণ্টসমূহ কি? এক নম্বৰতে, there is evidence of undue influence on the donor to make a gift deed, fraud, threat to the donor and harm in any way. যদি এভিডেন্স থাকে ডোনাৰক বাধ্য কৰা হৈছে, জোৰ জবস্তি কৰা হৈছে, আনডিউ ইনফ্লুৱেঞ্চ লগোৱা হৈছে, ফ্ৰড কৰি তেওঁক বাধ্য কৰা হৈছে বা ভাবুকি দি ডোনাৰজনক বাধ্য কৰা হৈছে আৰু তাৰ জৰিয়তে ক্ষতি কৰিবলৈ চেষ্টা কৰা হৈছে গিফ্ট ডিডখন বনোৱাৰ ক্ষেত্ৰত, তেতিয়াহ'লে সেই গ্ৰাউণ্ডত গিফ্ট ডিডখন টাৰ্মিনেট কৰিব পাৰি আৰু যিটো গিফ্ট ডিডৰ ভেলিডিটি সেইটো নষ্ট হ'ব পাৰে। মই আকৌবাৰ কৈ দিছোঁ, there is evidence of undue influence on the donor to make a gift deed, fraud, threat to the donor and harm in any way. অৰ্থাৎ যিজন ব্যক্তিয়ে গিফ্ট দিব সম্পত্তিখিনি মুভেবল হ'ব পাৰে, ইমুভেবল হ'ব পাৰে, সেই ব্যক্তিজনক যদি ভাবুকি দি ভয় দেখুৱাই বা আনডিউ ইনফ্লুৱেঞ্চ ব্যৱহাৰ কৰি বা ফ্ৰড কৰি তেওঁক বাধ্য কৰা হয় সেই প্ৰপাৰ্টিটো গিফ্ট ডিডৰ জৰিয়তে দিবলৈ, তেতিয়াহ'লে তেনেকুৱা গ্ৰাউণ্ডত সেই গিফ্ট ডিডখনৰ ভেলিডিটিটো নষ্ট হয় আৰু আপুনি সেই গিফ্ট ডিডখন টাৰ্মিনেট কৰিব পাৰে। এতিয়া দ্বিতীয় পইণ্টটোলৈ আহিছোঁ, দি ডনৰ এণ্ড দি ডনী মিউচুৱেলি এগ্ৰিড টু ৰিভক দি গিফ্ট ডিড। ডনৰ আৰু ডনী অৰ্থাৎ মই যে দিম, মই ডনাৰ আৰু যোনে একচেপ্ট কৰিব ডনী, এই দুইজন পাৰ্টিয়ে যদি এগ্ৰি হয় মিউচুৱেলি গিফ্ট ডিডখন
ৰিভক কৰিবৰ কাৰণে, ৰদ কৰিবৰ কাৰণে। কি পইণ্টত? এট এ পইণ্ট ইন দি ভেলিডিটি অফ এ গিফ্ট ডিড। সেই পইণ্টত ৰিভক কৰিবৰ কাৰণে ডোনাৰ আৰু ডনি মিউচুৱেলি এগ্ৰিড হ'ব লাগিব, তেতিয়া ৰিভক কৰিব পাৰিব। পইণ্টটো হ'ব এট এ পইণ্ট ইন দি ভেলিডিটি অফ এ গিফ্ট ডিড। ইয়াৰ পিছৰ পইণ্টটো হৈছে দি পাৰ্টিজ গেভ দেয়াৰ মিউচুৱেল কনচেণ্ট টু এড এ ৰিভকেশ্যন ক্লজ ইন দি গিফ্ট ডিড একৰ্ডিং টু দেয়াৰ ৰিকুৱাৰমেণ্টছ। অৰ্থাৎ যদি পাৰ্টি দুইজন ডনৰ আৰু ডনি তেওঁলোকে যদি মিউচুৱেলি সন্মতি প্ৰদান কৰে সেই গিফ্ট ডিডখনত এটা ৰিভকেশ্যন ক্লজ এড কৰাৰ কাৰণে একৰ্ডিং টু দেয়াৰ ৰিকুৱাৰমেণ্টছ, তেতিয়াও আপুনি গিফ্ট ডিডখন টাৰ্মিনেট বা ৰিভক কৰিব পাৰে। দি গিফ্ট ডিড কেন বি চেলেঞ্জ ইন এ কোৰ্ট অফ ল বাই ফাইলিং এ চিভিল চুট অনলি। যিখন গিফ্ট ডিড আপুনি বনাইছে সেইখন আপুনি কোৰ্টত চেলেঞ্জ কৰিব পাৰে বাই ফাইলিং এ চিভিল চুট। চিভিল চুট ফাইল কৰি আপুনি সেই গিফ্ট ডিডখন কোৰ্টত চেলেঞ্জ কৰিব পাৰে। দি ডিড কেন বি নালিফাইড and the validity of the gift deed becomes void if it is found that the donor is not the legal owner of the gifted property. মন কৰিব, the deed can be nullified, সেই ডিডখন গিফ্ট ডিডখন ৰদ কৰিব পাৰি, বাতিল কৰিব পাৰি, and the validity of the gift deed becomes void, সেই গিফ্ট ডিডখনৰ যিটো ভেলিডিটি সেইটো ভইড হৈ হ'ব পাৰে যদি এইটো বিচাৰি পোৱা যায় যিজন ডনাৰ তেওঁ লিগেল অ'নাৰ নহয় যিটো প্ৰপাৰ্টি তেওঁ গিফ্ট কৰিব বিচাৰিছে। তেনেকুৱা ক্ষেত্ৰত সেই গিফ্ট ডিডখনৰ ভেলিডিটি নষ্ট হ'ব পাৰে আৰু আপুনি টাৰ্মিনেট কৰিব পাৰে গিফ্ট ডিডখন। ইট কেন বি চেলেঞ্জ ইফ দি ষ্টেম্প ডিউটি এণ্ড ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছ আৰ নট প্ৰপাৰলি ক্লিয়াৰ্ড। আপুনি যেতিয়া গিফ্ট ডিডখন বনালে, বনোৱাৰ সময়ত ষ্টেম্প ডিউটি দিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছ আছে সেইটো দিব লাগে। সেইটো যদি আপুনি প্ৰপাৰলি ক্লিয়াৰ নকৰে বা নিদিয়ে তেতিয়াহ'লে সেই গিফ্ট ডিডখন আপুনি চেলেঞ্জ কৰিব পাৰে। আদাৰ দেন দিছ ফেক্টৰ্ছ এফেক্টিং দি ভেলিডিটি অফ এ গিফ্ট ডিড ইট কেনট বি নালিফাইড। এই ওপৰত উল্লেখ কৰা যিখিনি ফেক্টৰ আছে সেই ফেক্টৰখিনি থাকিলেহে ডিডখন আপুনি গিফ্ট ডিডখন টাৰ্মিনেট কৰিব পাৰে, আদাৰৱাইজ নোৱাৰিব। অৰ্থাৎ আদাৰ দেন দিছ ফেক্টৰ্ছ এফেক্টিং দি ভেলিডিটি অফ গিফ্ট ডিড ইট কেনট বি নালিফাইড। মই যিখিনি ওপৰত উল্লেখ কৰিলোঁ পইণ্ট, সেই পইণ্টখিনি যদি আপুনি দেখুৱাব পাৰে বা যদি উপস্থিত থাকে বা প্ৰেজেণ্ট থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি বনোৱা গিফ্ট ডিডখন আপুনি টাৰ্মিনেট কৰিব পাৰে, ৰদ কৰিব পাৰে, বাতিল কৰিব পাৰে। আৰু এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।